গৰ্ভৱতী মহিলাৰ বাবে এবাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব 21,000 টকা দিয়া হ'ব গৰ্ভৱতী মহিলাক আৰু প্ৰতি মাহে মহিলা ভোটাৰক দিয়া হ'ব 2500 টকা। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা কৰা হৈছে। কোনে এই ঘোষণা কৰিছে? প্ৰতি মাহে 2500 টকাকৈ দিব মহিলা ভোটাৰক আৰু গৰ্ভৱতী মহিলাক দিব 21,000 টকা। লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ আপডেটছ। দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আন দলসমূহৰ লগতে বিজেপিও গ্ৰহণ কৰিছে নিৰ্বাচনী তৎপৰতা। বিজেপি দলটো ক্ষমতালৈ আহিলেই গৰ্ভৱতী মহিলাক দিব 21,000 টকা, মহিলা ভোটাৰক দিব প্ৰতি মাহে 2500 টকা। LPG চিলিণ্ডাৰৰ বাবে 500 টকাৰ ৰাজ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। আৰু 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দিল্লী বিধানসভাত প্ৰস্তাৱিত কৰে। নিৰ্বাচনৰ পূৰ্বে দলটোৰ সংকল্প পত্ৰ মুকলি কৰে। আৰু বিজেপিৰ সভাপতি জেপি নাড্ডাই মুকলি কৰে আয়ুষ্মান ভাৰতৰ অধীনত 5 লাখ টকাৰ অতিৰিক্ত কভাৰৰ কথাও ঘোষণা কৰা হৈছে। বৃহৎ ঘোষণা কৰা হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। সাধাৰণতে কেন্দ্ৰৰ বীমা আঁচনিৰ অধীনত প্ৰতি বছৰে টকা দিব চৰকাৰে। প্ৰতিটো পৰিয়ালক 5 লাখ টকাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰদান কৰিব। আৰু মহিলা ভোটাৰক প্ৰতি মাহে দিব 2500 টকা আৰু গৰ্ভৱতী মহিলাৰ বাবে 21,000 টকাৰ সাহায্য। বিজেপি দলটো ক্ষমতালৈ আহিলেই গৰ্ভৱতী মহিলাৰ বাবে আহিব ভাল দিন। 21,000 টকা লাভ কৰিব গৰ্ভৱতী মহিলাই আৰু মহিলা ভোটাৰক দিব প্ৰতি মাহে 2500 টকা। LPG চিলিণ্ডাৰৰ বাবেও 500 টকাৰ ৰাজ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে আৰু সংকল্প পত্ৰ মুকলি কৰিছে বিজেপিৰ সভাপতি জেপি নাড্ডাই।